ছয়গাঁৱৰ গোবৰ্ধনত দক্ষিণ কামৰূপ জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত দক্ষিণ কামৰূপৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। APSC, G, NEET, SSLC, HS পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত অভিনন্দন জনোৱা হয়। নৱপ্ৰজন্মৰ মাজত সুস্থ সামাজিক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এই পদক্ষেপ গ্ৰহণ। এই অনুষ্ঠানত সংগঠনটোৰ মুখ্য প্ৰচাৰ সম্পাদক মৃদুল বৰাৰ লগতে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সংগঠনটোৰ বিষয়ববীয়াসকলে চৰকাৰক আলফা সমন্বয়ৰক্ষী সমিতিৰ সদস্যসকলক সঠিকভাৱে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। উদ্দেশ্য লৈ এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। নাই এইটোতো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি, মই মুখ্য প্ৰচাৰ সম্পাদক কেন্দ্ৰীয় সমিতিৰ, মোৰ নাম মৃদুল বৰা, মোৰ ঘৰ যোৰহাটত। আমি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি দৌৰি ফুৰা হৈছে। আমাৰ কাৰ্যসূচী কিছু চলি আছে। এইটো এটা তাৰ অন্তৰ্গত এটা কাৰ্যসূচী। ই হৈছে মানে ৰাজহুৱা কাৰ্যসূচী। ৰাজহুৱা কাৰ্যসূচী মানে আমাৰ যিসকল মানে ছাত্ৰ ছাত্ৰী আছে, টেলেণ্ট ছাত্ৰ ছাত্ৰী যিসকল আমাৰ ভৱিষ্যত প্ৰজন্ম, এই প্ৰজন্মক মানে উৎসাহিত কৰিবৰ কাৰণে দক্ষিণ কামৰূপ জিলাই সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি দক্ষিণ কামৰূপ জিলাই এই পদক্ষেপ গ্ৰহণ কৰিছে। আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আমাৰ সম্পাদক দুগৰাকী আহিছোঁ আৰু বিত্ত সম্পাদক আহিছে ইয়াতে আমি আমাৰ শুভেচ্ছা জনাবৰ কাৰণে। কথা হ'ল আমি মূলতঃ আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে যি আমাৰ আগৰ যি চিন্তা চেতনা সেইখিনি কথা এতিয়া আমি লাগি থকা নাই। আমি লাগি আছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰখনত, অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনক কেনেকৈ আমি অৰ্থনৈতিকভাৱে অসমে স্বাৱলম্বী হ'ব পাৰে, আমি যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ এটা অৰ্থনৈতিক বিপ্লৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি ইমূৰৰ পৰা সিমূৰলৈ দৌৰি আছোঁ। বিভিন্ন কাৰ্যসূচী ইতিমধ্যে জিলাত আৰম্ভ হৈছে। ধেমাজিত আমি প্ৰায় 100 বিঘা মাটিত তিলৰ খেতি কৰিবলৈ লৈছোঁ। মাজুলীত আমি 2000 বিঘা মাটিত সৰিয়হ খেতি আৰম্ভ হৈছে। ধুবুৰীত তেনেকৈ আৰম্ভ হৈছে। চৰকাৰে সহযোগিতা আমাক আগবঢ়াইছে। আমি চৰকাৰক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূলতঃ হ'ল আমি যদি আমাৰ যি আগৰ দাবী আছিল স্বাধীন অসম যদি আমি পাব লাগে, তেতিয়াহ'লে পাবতো আমি এতিয়া স্বাধীন অসমৰ কথা আমি কোৱা নাই, কিন্তু কৈছোঁ যে অৰ্থনৈতিক স্বাধীনতা আমাক লাগিব। যি জাতিৰ অৰ্থনৈতিক স্বাধীনতা নাই সেই জাতিৰ বিশ্বত কোনো স্থান নাই। যিকেইখন দেশে বিশ্বত দপদপাই আছে সেইকেইখন হৈছে অৰ্থনৈতিকভাৱে সবল দেশ। যদি আমি ক্ষুদ্ৰ দেশ হ'লেও আমি যদি অসমে যদি অৰ্থনৈতিক ক্ষেত্ৰখনক, আমাৰ ৰিচোৰ্চ আছে, চ'ৰ্চ আছে, আমাৰ সম্পদ আছে, আমি সম্পদশালী, আমি যথেষ্ট চহকী অসম। গতিকে আমি যদি সেই সম্পদক সদব্যৱহাৰ কৰি তাক যদি আমি কামত খটুৱাব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ ভৱিষ্যত কাৰো ওপৰত নিৰ্ভৰশীল হ'বলগীয়া প্ৰয়োজন নাই। গতিকে এই ক্ষেত্ৰত আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ আৰু এই কাৰ্যসূচীটো আমাৰ ৰাজহুৱা কাৰ্যসূচী। এই হৈছে ছাত্ৰ ছাত্ৰীসকলক, ভৱিষ্যত প্ৰজন্মক আমি এটা আহ্বান জনাম, যি শক্তি আহিছে, যি অপসংস্কৃতি অসমত আহিছে, ড্ৰাগছৰ পৰা ধৰি বিভিন্ন ধৰণৰ মানে অপসংস্কৃতিয়ে গ্ৰাস কৰিছে নতুন প্ৰজন্মক, সেইসমূহৰ পৰা আঁতৰত থাকি যাতে আমি ভাল মানুহ অকল একাডেমিক মানে শিক্ষাৰ কথা কোৱা নাই দেই, মানুহ সৃষ্টি কৰাৰ ক্ষেত্ৰতে আমি এইসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, যাতে আমি প্ৰকৃত মানুহ আমি মানে গ্ৰহ দিব পাৰোঁ। আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানখনত অকল শিক্ষিতই নহয়, আমাৰ যিখিনি আমাৰ শ্বহীদ হৈছিল তেখেতসকলৰ শ্বহীদৰ পৰিয়ালক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আৰু লগতে যিখিনি আমাৰ নিৰ্যাতিত আৰু শ্বহীদ পৰিয়ালৰ গোটেইখিনিয়ে পৰিয়ালক আমি নিমন্ত্ৰণ কৰি আছোঁ। তেখেতসকলক আমি সম্বৰ্ধনাও জনাম। মুকলি সভাৰ উদ্দেশ্যটো আছিল আচলতে আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাটো ঠিকে আছে। আমাৰ কিছুমান দাবীও আছে, আমাৰ কিছু সমস্যা আছে, আৰু এই সমস্যাবোৰৰ কাৰণে আমি চৰকাৰৰ ওচৰত মানে আজিৰ এই মুকলি সভাৰ দ্বাৰাই আমি তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, আৰু আমাৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমি আবেদন জনাম। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।